তো নমস্কাৰ বন্ধুসকল, আজি এইচ মটৰছৰ ইউটিউব চেনেলত মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। একচুৱেলি বহুত দিন ধৰি মই ফুল ভিডিঅ' বনাব পৰা নাছিলোঁ, মানে আমাৰ নিজৰ চেনেলটোত। অন্য ইউটিউবৰ চেনেলত মই নিশ্চয় বনাইছোঁ বা মোৰ ভাইটিহঁতেও বনাইছে। তো আজি মই বহুত দিনৰ মূৰত এটা ফুল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল পায়। তাৰ মাজত দুই এটা বেয়া পোৱা মানুহ আছে, বাৰু যি কি নহওক ভাল পোৱা মানুহ বেছি। মই কমেণ্টবোৰ চাই থাকোঁ, তাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো ধন্যবাদ অশেষ অশেষ ইমান মৰম দিয়াৰ বাবে। আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে, আশা কৰিছোঁ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰোঁ, বেছি দীঘলকৈ কথা নকওঁ। ফাইনেন্সৰ বিষয়ে পিছত মই কৈ আছোঁ। আজিৰ ভিডিঅ'ত মই গোটেইখিনি গাড়ী আপোনাক কভাৰ কৰিম। লগতে আৰু এটা শ্ব'ৰুমত আমাৰ আছে বহুত নতুন কালেকশ্যন আহিছে। আপোনাৰ 2024, 2022 এনেকুৱা এৰক্স আৰু বহুত ধৰণৰ মোৰ মনতে নাই বাৰু, যি হওক মই দেখাম লাহে লাহে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। একেবাৰে প্ৰথমতে মই এটা বাজেট ছেগমেণ্টৰ গাড়ী এখন দেখাই দিওঁ। বাজেট ছেগমেণ্টৰ এইখন আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ হয়। চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আছে। 2023 মডেল গাড়ী হয়, ৰেড কালাৰত আছে, ফুল গেটআপত আছে গাড়ীখন। অলপ ভালকৈ দেখাই দিছোঁ। এইখন গাড়ী আপোনাৰ 2023 ফেব্ৰুৱাৰী মাহৰ গাড়ী আৰু ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ দি দিম আমি 59,500। 59,500 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব। ইয়াৰ পিছত মই দেখাই আছোঁ, অলপ চাব পাৰে। এখন আছে মোৰ তাত, ৰয়েল এনফিল্ডৰ হয়, মেটিঅৰ 350। আৰু এইখন বাইক আপোনাৰ ৰেড কালাৰত আছে, 2022 আপোনাৰ অক্টোবৰৰ গাড়ী হয়। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। একচুৱেলি চাওক কি মানে, গাড়ী ছেকেণ্ড হেণ্ড বজাৰত মানে গুৱাহাটীত বা অসমত য'তেই নহওক, ছেকেণ্ড হেণ্ড বজাৰত নিউজ মাৰ্কেটত বহুত গাড়ী পায়। ইয়াতকৈ কমতো পাব, ইয়াতকৈ দামতো পাব, কিন্তু কথা হ'ল কণ্ডিশ্যন আৰু মিটাৰটো আপোনালোকে কিমানখিনি চলিছে, সেইটো জেনুইন হয়নে নহয়, সেইবোৰ আপোনালোকে কম্পেয়াৰ কৰিহে দামবোৰ কম্পেয়াৰ কৰিব। সেইটো বহুত মানে প্ৰয়োজনীয় কথা মই কৈছোঁ। যিসকলে ভাল কোৱালিটি থকা গাড়ী বিচাৰে, কোৱালিটি ভাল বিচাৰে, তেওঁলোকে এইটো কথা নিশ্চয় বুজিব বহুত। তো এইখন গাড়ী 2022 অক্টোবৰৰ হয়, কিন্তু মাত্ৰ 10,000 কিলোমিটাৰ ৰানিং হৈছে, 10,000 চলিছে। আৰু এইখনৰ প্ৰাইচটো আহিব 1,45,000। ইয়াৰ পিছতে মই আপোনালোক দেখাব চেষ্টা কৰিছোঁ। চাব পাৰে এখন ৰয়েল এনফিল্ডৰ আৰু এখন হাণ্টাৰ 50 মোৰ তাত আছে। বহুত ধুনীয়া কালাৰ হয় গাড়ীখন আৰু একেবাৰে নতুন হৈ আছে। 2023 ডিচেম্বৰ মাহৰ গাড়ী, 22 ডিচেম্বৰৰ ৰেজিষ্ট্ৰেশ্যন আছে ইয়াৰ। অলমষ্ট আপোনাৰ 9 দিনৰ কাৰণে 24 হোৱা নাই। যি হওক 20,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী। টায়াৰ আছে চাব পাৰে, বৰ ধুনীয়া, 20,000 চলিছে। আৰু এইখন গাড়ী যদি আপোনালোকে লয়, এইখন গাড়ী মই দি দিম মাত্ৰ 1,45,000। আমাৰ ভিডিঅ'টো, আমাৰ এই চেনেলৰ ভিডিঅ'টো চাই আহিলে। আৰু নেক্সট মই দেখাই আছোঁ আপোনালোক এখন এক্সট্ৰিম 125 হিৰোৰ নতুন লঞ্চ গাড়ী, গমেই পায় হ'ল বাৰু বহুত দিন, তথাপিতো নতুন লঞ্চতে বুলি ক'ব লাগিব। বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এখন, 24ৰ মডেল হয়। আপোনালোকৰ 24ৰ 7 নম্বৰ মাহৰ গাড়ী, জুলাইৰ গাড়ী হয়। 10,000 মাত্ৰ ৰানিং আছে, 10,000 মাত্ৰ কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 85,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। আৰু ইয়াতে এটা কথা কৈ দিছোঁ, যিসকলে আমাৰ ভিডিঅ' আমাৰ চেনেলত চাই বা আন চেনেলতো আমাৰ ভিডিঅ'বোৰ চাই ইউটিউবত, তেওঁলোকে গম পায় মানে আমাৰ কাগজৰ খৰচটো এক্সট্ৰা থাকে। RC ট্ৰেন্সফাৰৰ যিটো আপোনাৰ চাৰ্জেছ হয়, সেইটো আমি এক্সট্ৰাকৈ ৰাখোঁ। কিয়নো প্ৰত্যেকটো ভিডিঅ'ত মই প্ৰথমতে কৈ দিছোঁ, যিহেতু নতুন ভিউৱাৰ্ছক চাব পাৰে, কিয়নো কেছত ল'লে আৰু ফাইনেন্সত ল'লে কাগজৰ খৰচটো অলপ বেলেগ হয়। তো সেইটো কাৰণে মই কাগজটো বেলেগ ৰাখিছোঁ। তো সেইটোৱে ক'ব লগা আছিল। তো ইয়াৰ পিছত চাব পাৰে আপোনালোকক মই দেখাই আছোঁ এখন ৰয়েল এনফিল্ডৰে আৰু গাড়ী, ক্লাছিক 350। ক্লাছিক 350 মোৰ তাত আৰু আছে। এইখন 23 মডেল হয়। বাকী আপোনাৰ 2018 আছে, 19 আছে, 24ৰো আছে। তো মই আগলৈকে দেখাব চেষ্টা কৰিম গাড়ীবোৰ। তো এইখন আছে 23 আপোনাৰ অক্টোবৰৰ গাড়ী হয়। আৰু মাত্ৰ আপোনাৰ চলিছে 12,000, 12,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী। চাব পাৰে গেটআপ ইমান বহুত ধুনীয়া গেটআপ গাড়ীখনত। আৰু এইখনৰ প্ৰাইচটো আহিব 1,69,500। 1,69,500 ল'ব পাৰে। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এনেকুৱা গাড়ী ছেকেণ্ড হেণ্ড মাৰ্কেটত কম পোৱা যায়, মানে ৰানিং কম থকা গাড়ী। তো চাব পাৰে আপোনালোকে। ইয়াৰ পিছত দেখাইছোঁ এখন FZ S 2022 মডেলৰ গাড়ী হয় এইখন। 22ৰ চলিছে 18,000 চলিছে, বেছি চলা নাই গাড়ীখন। আৰু ফুল গেটআপৰ আছে গাড়ীখন। আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 84,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব। দেখাইছোঁ আপোনালোক গ্লেমাৰ BS6 নিউ মডেলখন। চাব পাৰে নতুন 2023 লাষ্টৰ ফালৰ গাড়ী হয়, শেষৰ ফালৰ গাড়ী। আৰু বহুত ভাল কণ্ডিশ্যনত আছে এইখন গাড়ী।
আৰু এই গাড়ীখনৰ প্ৰাইচটো মই কৈছোঁ 69,000 একচুৱেলি। আৰু ফাইনেন্সত ল'লেতো আমাৰ সেনেকুৱা কম কৰিব আমি নোৱাৰোঁ, আপোনালোকে গমেই পায়। কেছত হ'লে মই নিশ্চয় কমাই দিম, আৰু যদি কেছত কোনোবা এখন গাড়ী লয় মই ইয়াত 5,000 লেছ কৰি দিম, মানে 64 দি দিম। আৰু লগত ট্ৰেন্সফাৰৰ খৰচটো যিটো হয় সেইটোও মই নলওঁ, যদি কেছত কোনোবাই লয় 64 এখন গাড়ী মই উইথ ট্ৰেন্সফাৰ দি দিম। নেক্সট চাব পাৰে এখন আছে NS400। NS400 আছে মোৰ তাত, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এইখন। আপোনালোকৰ 2024 অক্টোবৰ মাহৰ গাড়ী, মানে অলমষ্ট 8 মাহমান হৈছে। আৰু কিলোমিটাৰ একেবাৰে কম, 7,000 মাত্ৰ চলিছে এখন গাড়ী, 7,300 মান চলিছে। আৰু এইখনৰ প্ৰাইচটো মোক দিব লাগিব আপোনালোকে 1,65,000। 1,65,000 হ'লে এখন গাড়ী ল'ব পাৰিব। তো ইয়াৰ আগৰ ভিডিঅ'ত মই দুখন ডমিনৰৰ ভিডিঅ' বনাইছিলোঁ, BS6 গ্ৰীণ কালাৰ, মানে বহুতে বিচাৰি থাকে। এখন বিক্ৰী হৈ গ'ল আৰু এখন আছে। আৰু কিয় আছে এইখন? আগৰখনটো মোৰ কেছত গৈছে। এইখন গাড়ীৰ যিমানকেইটা কাষ্টমাৰ মানে আহি আছে, মেক্সিমাম আপোনাৰ ফাইনেন্স ৰিজেক্ট মাৰি আছে। মানে কি হৈ আছে, তেখেতসকলে নিজৰ চিভিলটো গম নাপায়। তো আপোনালোকে যদি গাড়ী ল'ব আহে, নিজৰ চিভিলটো অলপ জানি ল'লে ভাল হয়। যদি কোনো লোন লোৱা নাই তো কথা নাই, -1 চিভিল। যদি কেতিয়াবা লোন লৈছে, ভালকে দিছে, তথাপিতো বঢ়িয়া। কিন্তু যদি লোন লৈ দিয়া নাই, আজিকালি বহুত মানুহে কি কৰে, আপোনালোকে সৰু সুৰা মোবাইলৰ কিছুমান লোন লৈ লয় 2,000 3,000 টকা, কিবা কি জানো কয় এইবোৰ সৰু সুৰা, আজিকালি মই ভালকে নাজানো। সেইবোৰ লোন লৈ আপোনালোকে অনলাইন আৰু পিছত নিদিয়ে, তাৰ কাৰণে অলপ চিভিলটো বেয়া হৈ যায়। এটকাও যদি দিব লগা থাকে তেতিয়াও চিভিল বেয়া হৈ যায়। আৰু আপোনালোকে ইমান দূৰ কষ্ট কৰি গুৱাহাটীলৈ আহে, আমাৰ ডিলাৰলৈ আহে, দূৰ দূৰৰ পৰা টকা সময় গোটেই নষ্ট কৰি আহে নিজৰ, আৰু যদি আহি কেনে ল'ব নোৱাৰে আমাৰো বেয়া লাগে। তো নিজৰ চিভিলটো অলপ নিজে অলপ বুজি লৈ কেনে আহিলে ভাল হয়। তো নেক্সট চাব পাৰে, মই দেখাই আছোঁ, গাড়ীখন দেখাই দিওঁ। ডমিনৰ এইখনৰ কথা কৈছোঁ। এইখন ডমিনৰ মোৰ তাত আছে, 2021 মডেল হয়, আৰু 30,000 কিলোমিটাৰ ৰানিং আছে। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,55,000। 1,55,000 হ'লে এইখন ল'ব পাৰিব। নেক্সট আৰু এখন আছে ওচৰত NS200, আপোনাৰ 2024 মডেল হয়, আৰু মাত্ৰ 6,000 চলিছে, 6,000 চলা গাড়ী। NS200 হোৱাইট কালাৰ আছে, চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। 6,000 মাত্ৰ চলিছে। আৰু এইখন গাড়ী যদি লয় প্ৰাইচটো হ'ব 1,29,000। 1,29,000। নেক্সট পালচাৰ 125, কমতে দি দিম আপোনালোকৰ। 21 গাড়ী হয়, 29,000 চলিছে, মাত্ৰ 53 হ'লে এখন ল'ব পাৰিব। 53,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে ডিমাণ্ডেবল গাড়ী, পালচাৰ N160 হয়, 2022 নৱেম্বৰ মাহৰ গাড়ী, লাষ্টৰ ফালৰ গাড়ী হয়। মাত্ৰ 7,000 কিলোমিটাৰ ৰানিং আছে, চলা নাই বেছি, কম চলা গাড়ী হয়, ৰেড কালাৰত আছে। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে AS মটৰ্ছ ভিজিট কৰিব, স্ক্ৰীণত মোবাইল নম্বৰ দিয়া আছে, কিবা ডিটেইলছ লাগিলে ফোন কৰিব। আৰু ফটো দিয়াত অলপ অসুবিধা হয়, সেইটো আপোনালোকে বেয়া নাপাব, তথাপিও দিয়া ট্ৰাই কৰিম আমি। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 85,000। 85,000 ল'ব পাৰিব। নেক্সট দেখাইছোঁ RS200, ৰেড কালাৰত আছে, 2023 অক্টোবৰ মাহৰ গাড়ী, মাত্ৰ 3,500 কিলোমিটাৰ চলিছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 1,32,000। 1,32,000। নেক্সট চাব পাৰে আৰু এখন RS200, 24 মাৰ্চ মাহৰ গাড়ী হয়, 10,000 মাত্ৰ ৰানিং আছে। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে, ইয়াৰ প্ৰাইচটো মই দি দিম মাত্ৰ 1,42,000। 1,42,000। নেক্সট চাব পাৰে মষ্ট ডিমাণ্ডেড বাইক, আপাচি 160 2V, বহুতে বিচাৰি থাকে, বহুতে ফোন কৰে। আৰু এইখন গাড়ী কিনোতো আমাৰ প্ৰাইচটো বহুত হাই হয়, বহুত ডিমাণ্ড আছে। আপোনালোকৰ এইখন ব্লেক কালাৰত আছে, 24 মডেল আছে এইখন গাড়ী, মাৰ্চ মাহৰ গাড়ী হয়, 9,000 কিলোমিটাৰ আছে, ৰানিং আছে এইখন গাড়ী। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,19,000। 1,19,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে, মই দেখাইছোঁ ডমিনৰ, আপোনাৰ 400 হয়, 2017 হয়, 2017 আপোনালোকৰ ডিচেম্বৰ মাহৰ গাড়ী, 17 ডিচেম্বৰ মাহৰ গাড়ী, 18 হ'ব পাৰে, BS4 গাড়ী হয়, কিন্তু মাত্ৰ 18,000 কিলোমিটাৰ ৰানিং আছে, ফুল গেটআপত আছে গাড়ীখন, বহুত ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে। একচুৱেলি BS4 গাড়ী ইমান ভাল কণ্ডিশ্যনত পোৱা টানেই হয়। এইখন গাড়ী মই এইখন গাড়ীৰ আস্কিং প্ৰাইচ 1,10,000 টকা ৰাখিছোঁ, যিহেতু আমাৰ ডিলাৰত ভিডিঅ' নোচোৱা মানুহো বহুত আহে, বাহিৰৰ পৰা আহে, 1,10,000 ৰাখিছোঁ। কিন্তু যদি আমাৰ এই ভিডিঅ'টো চাই আহে, এইখন গাড়ী মই মাত্ৰ 99,000 দি দিম। 99,000 এইখন ডমিনত আপোনালোকক মই দি দিম AS মটৰ্ছৰ পৰা। নেক্সট আছে FZX। FZX চাব পাৰে, এইখন 2023 মে মাহৰ গাড়ী হ'ব, 23 গাড়ী হয়, আৰু মাত্ৰ 9,000 কিলোমিটাৰ ৰানিং আছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ 88,000। 88,000 হ'লে ল'ব পাৰিব, বহুত কম চলা গাড়ী, ভাল ভাল গাড়ী, আপোনালোকে ল'ব পাৰে। নেক্সট জিক্সাৰ আছে, এইখন ৰাইট কানেক্ট এডিশ্যন টপ মডেল, 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়, 4,000 ৰানিং আছে, মাত্ৰ 4,900। আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 1,09,000। 1,09,000 টকা। নেক্সট হ'ব RC 125, 2021 ডিচেম্বৰৰ গাড়ী হয়, 15,000 কিলোমিটাৰ ৰানিং আছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 1,29,000। 1,29,000 ল'ব পাৰিব। নেক্সট মই দেখাই দিছোঁ, ইয়াতে এইখন দেখাই দিওঁ, ইণ্টাৰচেপ্টৰখন দেখাই দিছোঁ,
2019 হয় ইণ্টাৰচেপ্টৰখন BS4 মডেল ৰানিং মাত্ৰ 7000 আছে আৰু এইখনৰ প্ৰাইচটো আছে 1,68,000 হলে এখন গাড়ী মই আপোনাক দিম BS4 গাড়ী ইমান কম চলা গাড়ী পোৱা টান হয় চাই লওক নেক্সট চাব পাৰে RC 125 BS6 2022 মডেলৰ গাড়ী হয় ৰানিং আছে 13,000 চলা আৰু ইয়াৰ প্ৰাইচটো মই দি দিম আপোনালোকক 1,05,000 1,05,000 টকা হলে এখন গাড়ী মই দি দিম নেক্সট চাব পাৰে ডিউক 250 Gen 3 2023 লাষ্টৰ গাড়ী হয় নৱেম্বৰৰ 22,000 মান ৰানিং আছে আৰু এইখন মই দি দিম মাত্ৰ 1,79,000 আমাৰ এই ভিডিঅ'টো যদি চাই হে 1,79,000 এখন গাড়ী মই দি দিম চাব পাৰে নেক্সট দেখাইছো মই Gen 3 2025 মডেল হয় এখন নতুন গাড়ী একেবাৰে মাত্ৰ 800 কিলোমিটাৰ ৰানিং আছে 800 চলিছে তো চাব পাৰে সেকেন্ড হ্যান্ড মার্কেটত 2025 গাড়ী হয় 800 চলা মাত্ৰ 800 চলা আৰু এইখনৰ প্ৰাইচটো হ'ব 2,82,000 ইয়াৰ ওচৰতে এখন ডিউক 200 আছে চাব পাৰে এইখন ডিউক 224 মডেল হয় 2024 মডেল গাড়ী হয় আৰু 13,000 কিলোমিটাৰ ৰানিং আছে 13,000 চলিছে আৰু ইয়াৰ প্ৰাইচটো মই কৈছো 1,59,000 নেক্সট চাব পাৰে মই দেখাই দিছো আপোনালোকক Gen 3 ডিউক 390 আৰু এইখন আছে আপোনাৰ 2023 মডেল গাড়ী হয় 16,000 চলিছে 16,000 আৰু ইয়াৰ প্ৰাইচটো আছে 2,59,000 হলে এইখন গাড়ী ল'ব পাৰিব নেক্সট চাব পাৰে RC 390 2024 গাড়ী হয় মাত্ৰ 2,140 চলিছে মাত্ৰ 2,000 চলা গাড়ী কিলোমিটাৰ ৰানিং বহুতে কম 2,000 আৰু এইখনৰ প্ৰাইচটো হ'ব 2,45,000 নেক্সট চাব পাৰে ESD Roadster এখন আছে দেখাই দিছো 2022 মডেলৰ ESD Roadster আৰু কিলোমিটাৰ ৰানিং আছে আপোনালোকৰ 20,000 চলিছে আৰু ইয়াৰ প্ৰাইচটো আছে মাত্ৰ 1,05,000 টকা 1,05,000 হলে আপোনালোকে Roadster লৈ যাব পাৰিব ESD চাই লওক নেক্সট দেখাই দিছো MT15 2024 গাড়ী হয় এখন জুলাই মাহত 13,000 কিলোমিটাৰ ৰানিং আছে সব বহুত ধুনীয়া গাড়ী আৰু এইখনৰ প্ৰাইচটো মই কৈছো 1,62,000 নেক্সট চাব হাছভান্না স্মাৰ্ট প্লেন 2021 গাড়ী হয় আৰু 29,000 কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে 1,25,000 চাব পাৰে আৰু এটা মই আপোনালোকক মোৰ কাউণ্টাৰলৈ লৈছো একে গুদামে ক'ব পাৰে এইটো হলো বহুত ধুনীয়াকৈ গাড়ীবোৰ ৰখা হৈছে ইয়াতো বহুত ভাল ভাল গাড়ী আছে মই ডিটেইলছটো দিছো আপোনালোকে অলপ ধৈৰ্য ধৰি ভিডিঅ'বোৰ চাব বহুত ভাল ভাল গাড়ী সোমাই আছে আপোনালোক বিচাৰি থকা গাড়ীখন স্কিপ কৰি দিয়াৰ বাবে আপুনি দেখা নাপাব পাৰে তো চাব পাৰে এইবাৰ মই দেখাইছো ডিউক 390 2018 হয় বহুত ভাল গেটআপত আছে বহুত ধুনীয়া গেটআপ তো এইখনৰ প্ৰাইচটো মই ৰাখিছো 1,79,000 এতিয়া যদি কোনোবা কমেন্ট কৰে যে অভাৰ প্ৰাইচ মই তথাপিতো বেয়া নাপাওঁ কাৰণ গাড়ীৰ গেটআপ মই জানো তো সেইটো হিচাপত মই গাড়ীখন কিনিছো বহুত ধুনীয়া গেটআপ হৈ আছে BS4 গাড়ী ইমান ধুনীয়া গেটআপত সেকেন্ড হ্যান্ড মাৰ্কেটত পোৱা বহুতে টান হয় তো যে ভাল কোৱালিটি লাগে দাদা অলপ আপোনালোকে অলপ ভাল দাম দিব লাগিব 1,79,000 দাম ৰাখিছো তো যদি কোনোবা বিচাৰি আছে ডিউক 390 BS4 ভাল গেটআপত ভাল কণ্ডিশ্যনত ডাইৰেক্ট মোবাইলত ফোন কৰক স্ক্ৰীনত দিয়া আৰু লৈ যাওক গাড়ীখন আহি এনেকুৱা গাড়ী মই কিয় বাৰে বাৰে কৈছো আমিও বহুত গাড়ী কিনো ভাল ভাল গাড়ী কিনো ভালৰ মাজতো এখন ভাল দাম মানে বুজি পাইছে নে ভালৰ মাজতো ভাল এই বেয়াৰ মাজত ভাল নহয় ভালৰ মাজতো ভাল মানে বেষ্ট বহুত ধুনীয়া গাড়ী তো এখন গাড়ী আপোনালোকে ল'ব পাৰে 1,79,000 নেক্সট মই দেখাই আছো এখন চাব পাৰে সুপাৰ স্প্লেণ্ডাৰ এইখনো 23 হয় নিউ মডেল হয় 20,000 চলিছে ৰেড কালাৰত আছে আগৰখন দেখাইছিলো এইটো অল্ড লুক আছিল এইটো নিউ লুক হয় এইখনো মই দি দিম মাত্ৰ 59,500 সেম দাম তোমালোকে ল'ব পাৰিব আপাচি 2V আৰু এখন চাব পাৰে 2023 মডেল হয় ব্লেক কালাৰতে আছে জুন মাহৰ গাড়ী হয় আৰু এইখন গাড়ীৰ প্ৰাইচটো মই ৰাখিছো 1,09,000 1,09,000 টকা ল'ব পাৰিব নেক্সট আৰু এখন হান্টাৰ চাব পাৰে 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী ইয়াত থকা গাড়ীবোৰ অলপ লেতেৰা হৈছে দেই তো আৰু এটা গুদাম আছে মই দেখাম তাতেতো আৰু অলপ লেতেৰা হৈ আছে কিয়নো ইমানবোৰ গাড়ী মানে ইমান মেইনটেইন কৰি ৰখাটো সম্ভৱ নহয় বহুত আপোনাক মেন পাৱাৰ লাগে মেন পাৱাৰ যিমান ৰাখিম গাড়ীৰ দাম আৰু বাঢ়ি যাব তো চাব পাৰে 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় আৰু এইখন গাড়ী আপোনাৰ চলিছে 19,000 আৰু এইখন গাড়ীৰ প্ৰাইচটো ৰাখিছো মই 1,53,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব চাই লওক নেক্সট চাব ষ্টেণ্ডাৰ্ড বুলেট বহুতে বিচাৰে বহুতে ডিমাণ্ড কৰি থাকে 2022 মডেলৰ গাড়ী হয় চাব পাৰে ফুল গেটআপত গাড়ী আছে 22 মডেল গাড়ীখন 26,000 মান ৰানিং আছে আৰু এইখন যদি লৈ লাগে এইখনৰ প্ৰাইচটো আহিব 1,28,000 হলে এইখন ল'ব পাৰিব
নেক্সট চাব টিভিএছ ৰনিন এখন দেখাইছোঁ 2024 মডেল ৰেড কালাৰ হয় আপোনালোকৰ 7000 মাত্ৰ চলিছে 24 জুলাই মাহৰ গাড়ী হয় বহুত ধুনীয়া গেটাপত আছে এখন গাড়ী আৰু এখন গাড়ীৰ প্ৰাইচটো আহিব 1,18,000 1,18,000 হ'লে এখন ল'ব পাৰিব নেক্সট চাব MT-15 2023 মডেলৰ গাড়ী হয় আপোনালোকৰ মে মাহত 11,000 ৰানিং আছে এইখন যদি লয় প্ৰাইচটো হ'ব 1,42,000 1,42,000 নেক্সট মই দেখাই আছোঁ এখন এপ্ৰিলে চাব নতুনকৈ সোমাইছে বহুত বেছি লেতেৰা হৈ আছে ধুৱাই নাই জাষ্ট অনা হৈছে আজি বহুত বেছি লেতেৰা হৈছে দেখাই দিছোঁ তথাপিতো পিছত আকৌ ভালকৈ ছাৰ্ভিচিং কৰিলে নেক্সট ভিডিঅ'ত মই দেখাই দিম এখন 24 মডেল হয় আপোনালোকে গমে পায় এইখন গাড়ীৰ নতুনত দাম কিমান আছে মই নকওঁ তো ছেকেণ্ড হেণ্ডত ইয়াৰ দামটো ৰাখিছোঁ 85,000 মানে অলমষ্ট 50% মই ইয়াৰ দাম ৰাখিছোঁ চাব পাৰে নেক্সট বহুত ধুনীয়া এখন এৰক্স আছে চাব পাৰে 22 মডেলৰ এৰক্স হয় 20-22,000 মান কিলোমিটাৰ ৰানিং আছে 22,000 মান চলিছে বেছি চলা নাই এখন মনষ্টাৰ এডিশ্যন ছেকেণ্ড হেণ্ড মাৰ্কেটত মনষ্টাৰ এডিশ্যন অলপ কমকৈ পোৱা যায় চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যন স্কুটি আৰু কেইখনমান মই দেখাম বেলেগকৈ ইয়াতে যিহেতু মানে সোমাই থোৱা আছে মই দেখাই দিছোঁ 22 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,15,000 1,15,000 নেক্সট আৰু এখন ছুপাৰ স্প্লেণ্ডাৰ 2019 মডেল 19 আপোনালোকৰ 10,000 চলিছে 10,000 মান চলিছে দাম বেছি নহয় 45 হ'লে লৈ যাব পাৰিব নেক্সট যদি কাৰোবাক লাগে 160cc গাড়ী মাত্ৰ 40,000 টকাত তেতিয়াহ'লে এখন ল'ব পাৰিব 40,000 টকাত দি দিম এখন এভেঞ্জাৰ অলপ সৰু স্পট এটা আছে চাই লওক টেংকিত এভেঞ্জাৰ 2019 মডেল হয় 40,000 টকাত দি দিম নেক্সট চাব পাৰে 22 মডেলৰ মানে 22 জুলাই মাহৰ এক্সপালছ 4V বহুত ভাল গেটাপত আছে চাব পাৰে ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 92,000 ল'ব পাৰিব নেক্সট দেখাই দিছোঁ আৰু এখন হাণ্টাৰ 24 মডেল আপোনাৰ ৰেড আৰু ব্লেকত মিক্স আছে এইটো কালাৰটো 24 জুলাই মাহৰ গাড়ী হ'ব আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,55,000 1,55,000 ল'ব পাৰিব নেক্সট চাব পাৰে এখন হৰ্নেট দেখাই দিলোঁ 2019 মডেল হয় BS4 চাব পাৰে ভাল গেটাপত আছে এইখন গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ 55,000 ল'ব পাৰিব নেক্সট জিক্সাৰ আৰু এখন আছে ৰাইট কানেক্ট এডিশ্যন ইয়াৰ আগত 24 যিখন মই দেখাইছিলোঁ এইখন 4,000 ৰানিং আছিল আৰু এইখন গাড়ী সেইখনত আছিলে 1,09,000 নে 10,000 ক'লোঁ আৰু এইখন 18,000 চলিছে এইখন গাড়ী 24 মডেল হয় E20 মডেল আৰু এইখন গাড়ী মাত্ৰ 95,000 আপোনালোকে ল'ব পাৰিব নেক্সট আৰু দেখাই দিছোঁ মই চাব পাৰে আপোনালোকে এখন চাওক এপ্ৰিলে এখন আছে DL Series 17 মডেল হয় এইখন ইয়াতে হেডলাইটৰ ওপৰত কভাৰটো নাই এইটো বাৰু মই লগাই দিম কভাৰটো পোৱা নাই মই মানে অৰ্ডাৰ দিয়া আছে লগাই দিম এনেকৈ ল'ব পাৰে একো নাই কভাৰটো বহুত বেছি দাম নহয় 200-300 টকা হ'ব আৰু যি কি হওক এখন 17 মডেল হয় ভাল কণ্ডিশ্যনত আছে চাওক ধুনীয়া গেটাপত আছে S150 হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 48,000 ল'ব পাৰিব ভাল গেটাপৰ গাড়ী নেক্সট চাব পাৰে এইখন Honda Livo 2017 গাড়ী হয় 20,000 ৰানিং আছে BS4 মডেল সেলফ এলয় ডিস্ক ব্ৰেক গোটেইখিনিয়ে পাই যাব ইয়াৰ প্ৰাইচটো আছে মাত্ৰ 38,000 নেক্সট চাব পাৰে Apache 164V 2019 মডেল গাড়ী হয় এইখন আৰু ইয়াৰ প্ৰাইচটো আছে 62,000 নেক্সট এখন কালি আহিছে আপোনালোকৰ পালচাৰ 150 বহুতে বিচাৰে 24 মডেল হয় চাব পাৰে পালচাৰ 150 24 মডেল এইখনৰ প্ৰাইচটো আছে আপোনাৰ 1,05,000 1,05,000 হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট চাব পাৰে বহুত নতুন কণ্ডিশ্যনৰ এখন এৰক্স আহিছে এইখনো যোৱাকালি আহিছে আপোনাৰ 7 মানে 8 মাহ হৈছে এখন গাড়ী এৰক্স আৰু কিলোমিটাৰ ৰানিং হৈছে ইয়াত 1800 চলিছে আৰু এইখনৰ প্ৰাইচটো দিব লাগিব 1,45,000 নেক্সট দেখাই দিছোঁ মই এখন NS 160 2023 জুন জুলাই মাহত গাড়ী হ'ব এখন গাড়ী অলপ সোমাব অসুবিধা হৈছে ৰ'ব চাই লওক বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এইখনো আছে মোৰ তাত আৰু এইখন যদি আপোনালোকে লয় 2023 গাড়ী হয় ইয়াৰ প্ৰাইচটো মই দি দিম আপোনালোকক 1,05,000 হ'লে এইখন গাড়ী ল'ব পাৰিব 1,05,000 ভাল কণ্ডিশ্যনৰ গাড়ী টায়াৰ চাই দেখাই দিছোঁ চাই লওক নেক্সট দেখাই দিছোঁ মই এখন NS 125 এইখন 2024 এপ্ৰিল মাহৰ গাড়ী হয় 13,000 কিলোমিটাৰ ৰানিং হৈছে 13,000 চলিছে আৰু এইখন যদি ল'ব বিচাৰে আপোনালোকে ৰেড কালাৰত আছে আৰু ইয়াৰ প্ৰাইচটো আহিব 75,000 ল'ব পাৰিব চাব পাৰে নেক্সট দেখাই দিছোঁ মই Honda Shine 2019 মডেল আৰু BS4 গাড়ী হয় আৰু এইখন যদি লয় ইয়াৰ প্ৰাইচটো মাত্ৰ 42,000 নেক্সট এইখন NS 160 আৰু দেখাই দিছোঁ 2022 মডেলৰ গাড়ী হয় ভাল গেটাপত আছে আৰু এইখনৰ প্ৰাইচটো আহিব 82,000 আহিব 82,000 হ'লে এখন ল'ব পাৰিব নেক্সট HF Deluxe 2022 মডেলৰ গাড়ী 12-13,000 মান চলিছে গাড়ীখন বেছি চলা নাই প্ৰাইচটো আহিব 48,000
নেক্সট FZS 2019 এর মডেল গাড়ি হয়, ভার্জন 2 মডেল, প্রাইস আহিব 48,000। নেক্সট আছে এখন এক্স ব্লেড, হন্ডা এক্স ব্লেড, এখন গাড়ি হৈছে 2019 এর নভেম্বর মাহৰ গাড়ি, ব্লেক কালাৰত, প্রাইস আছে 55। লেটাৰ আছে ইগনোর কৰক, ধুনীয়াকৈ ধুই মেলি দি দিম 55। নেক্সট এখন আছে 2019 এর মডেল হয়, পালসার 220 হয়, BS4 মডেল, এপ্রিল মাহৰ গাড়ি, 23,000 কিলোমিটার রানিং আছে, আৰু ইয়াৰ প্ৰাইচটো মই কৈছো 65,000 ল'ব পাৰিব চাব পাৰে। নেক্সট এখন গ্লেমাৰ দেখাই দিছো, এখন BS6 হয়, আপোনাৰ 2021 আগষ্ট মাহৰ গাড়ি, প্ৰাইচটো আছে মাত্ৰ 45,000 ল'ব পাৰিব। নেক্সট এখন দেখাই দিছো পালসার 150 2019 মডেল, BS4 গাড়ি হয়, 34,000 চলিছে, প্রাইস আছে 55,000 চাব পাৰে, 55,000 আহিব। নেক্সট দেখাই দিছো হন্ডা সাইন 2022 মানৰ গাড়ি হ'ব এখন, আৰু ইয়াৰ প্ৰাইচটো আছে 62,000। নেক্সট দেখাই দিছো গ্লেমাৰ 2019 এর BS4 গাড়ি, প্রাইস আছে এখন 52,000। নেক্সট দেখাইছো এখন এপ্রিলিয়া স্ট্রম, আপোনালোকৰ 2020 মডেল হয়, 2020 মডেল, আৰু ইয়াৰ প্ৰাইচটো আছে 55,000 হলে এখন গাড়ি লৈ যাব পাৰিব। নেক্সট এখন আছে পালসার 180, আপোনাৰ HF ফুল ভাইজাৰ মডেল, 2020 মডেল হয়, লাষ্টৰ ফালৰ BS6 হয়, 14,000 মাত্ৰ রানিং আছে, আৰু ইয়াৰ প্ৰাইচটো আছে 62,000 হলে এখন ল'ব পাৰিব। নেক্সট চাব পাৰে আপাচি 164V এখন আছে, 2023 মানৰ মডেল হয় এখন গাড়ি, আৰু ইয়াৰ প্ৰাইচটো হ'ব 88,000। নেক্সট চাব পাৰে 2018 লাষ্ট 19 ফাৰ্ষ্টৰ গান মেটেল কালাৰৰ ক্লাছিক 380 আছে, আৰু ইয়াৰ প্ৰাইচটো আছে আপোনালোকৰ 99,000 ল'ব পাৰিব। নেক্সট 2021 মডেল MT15 চাব পাৰে, ইয়াৰ প্ৰাইচটো আছে 1,12,000, 1,12,000। নেক্সট FZ 250 2022 মডেলৰ FZ 250 cc গাড়ি যদি কোনোবা FZ বিচাৰি আছে, এই স্পটত কন্টেক্ট কৰক, 2022 মডেলৰ গাড়ি হয়, আৰু এখনৰ প্ৰাইচটো মই ৰাখিছো 89,000। নেক্সট চাব পাৰে ক্লাছিক 350 ব্লেকত আছে, আফটাৰ মাৰ্কেট এলই লগোৱা আছে, আফটাৰ মাৰ্কেট 2019 গাড়ি হয়, 35,000 কিলোমিটাৰ রানিং আছে, আৰু এখনৰ প্ৰাইচটো আছে 1,05,000, 1,05,000 টকা। RS200 হোৱাইট কালাৰত 2022 মডেলৰ গাড়ি হয়, প্ৰাইচ আছে 1,09,000। নেক্সট আৰু এখন 22 মডেলৰ RX200, প্ৰাইচ সেম হয় 1,09,000। নেক্সট চাব পাৰে এখন হিমালয়ান আছে 2018 মডেল BS4 গাড়ি, বহুত ভাল লুকত আছে, আৰু এইখনৰ প্ৰাইচটো আছে 1,30,000। নেক্সট দেখাই দিছো এখন এভেঞ্জাৰ 220, বেটা হৈছে গাড়ীখন, বুকাত আছিলে, বৰষুণৰ দিন আছে, পানা হৈছে, ধোৱা হোৱা নাই, 2024 গাড়ি হয়, ভাল কণ্ডিশ্যনৰ গাড়ি হয় আপোনালোকৰ এভেঞ্জাৰ 220 ক্ৰুজ, আৰু ইয়াৰ প্ৰাইচটো মই কৈছো আপোনালোকৰ 82,000, 24 মডেল গাড়ি 82,000 দি দিম। নেক্সট NS200 BS4 আছে, 2019 গাড়ি হয়, আৰু ইয়াৰ প্ৰাইচটো আছে আপোনালোকৰ 78,000। নেক্সট NS200 2023 মডেলৰ গাড়ি হয়, আৰু ইয়াৰ প্ৰাইচটো আছে 1,15,000, 1,15,000। নেক্সট এক্সপালছ আছে আপোনালোকৰ 4V, ধুনীয়া কালাৰত আছে, ধুনীয়া গেটাপত আছে গাড়ীখন, চাব পাৰে 22 মডেলৰ গাড়ি হয়, আৰু ইয়াৰ প্ৰাইচটো আছে 95,000। নেক্সট দেখাই দিছো ক্লাছিক 350 সিগনেল মডেল, আপোনাৰ 2020 মডেল গাড়ি হয়, 20 মডেল গাড়ি হয়, রানিং আছে 21,000 কিলোমিটার চলিছে, আৰু ইয়াৰ প্ৰাইচটো আছে 1,19,000, 1,19,000। নেক্সট দেখাই দিছো এখন এডভেঞ্চাৰ KTM এডভেঞ্চাৰ 390 2020 মডেলৰ গাড়ি হয়, ইয়াৰ প্ৰাইচটো আছে 1,88,000। নেক্সট চাব পাৰে এডভেঞ্চাৰ 250 2021 গাড়ি হয়, আৰু ইয়াৰ প্ৰাইচটো আছে 1,59,000 চাব পাৰে। নেক্সট দেখাই দিছো আৰু এখন এক্সপালছ 2023 মডেলৰ গাড়ি হয়, ইয়াৰ প্ৰাইচটো আছে 99,000। নেক্সট ডমিনৰ বহুত বেছি লেটাৰ হৈ আছে বাৰু, যি হওক 2017 মডেল গাড়ি হয়, আগৰখন কৈছিলো আপোনালোকক 1,10,99 দি দিম বুলি কৈছিলো, আৰু এইখন গাড়ি মাত্ৰ প্ৰাইচটো আহিব 85,000। নেক্সট চাব পাৰে 2019 ব্লু কালাৰত আছে NS400, এইখনো বহুত লেটাৰ হৈ আছে, সাৰ্ভিস কৰাব লাগিব, গোটেইখিনি কৰাই দিম আপোনালোকক, আৰু এইখনৰ প্ৰাইচটো আহিব 92,000। নেক্সট আকৌ স্কুটি লৈ আহিছো আপোনালোকক, চাব পাৰে এখন স্কুটি দেখালো এৰক্স 2022 মডেলৰ গাড়ি হয় এইখন, আৰু এইখনৰ প্ৰাইচটো মই কৈছো 1,09,000। নেক্সট এপ্ৰিলিয়া SXR 160 2023 মডেল ব্লেক কালাৰ হয়, 26,000 চলিছে, ইয়াৰ প্ৰাইচটো আছে 69,500। নেক্সট প্লিজাৰ প্লাছ 2024 মডেল গাড়ি হয়, আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনালোকৰ 58,000। নেক্সট ডিঅ 2021 মডেল গাড়ি হয়, ভাল কণ্ডিশ্যনত আছে, BS6, ইয়াৰ প্ৰাইচটো আছে 55,000 ল'ব পাৰিব। নেক্সট চাব পাৰে এণ্ট্ৰক 2024 মডেল গাড়ি হয়, ইয়াৰ প্ৰাইচটো আছে 72,000। নেক্সট এক্টিভা 6G, আপোনাৰ 7-8 মাহ মান হৈছে বয়স, বেছি হোৱা নাই দিন, আৰু গাড়ীখন 7,000 মান ৰানিং আছে,
আৰু এইখনৰ প্ৰাইচটো আছে 72। নেক্সট এভেনিছ 2023 মডেলৰ গাড়ী হয় এভেনিছ সুজুকিৰ, আৰু এইখনৰ প্ৰাইচটো আছে 68,000। নেক্সট এইখন চাব পাৰে, এইখন আছে আপোনাৰ ইয়ামাহা ৰেজেডাৰ 2021 গাড়ী, মাত্ৰ 13,000 চলিছে। ইয়াৰ প্ৰাইচটো আছে 53,000। দুখন গাড়ী সোমাইছে, এখন MT-15, এখন এৰক্স দেখাই দিওঁ। MT-15খন 2024 মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো আছে 1,62,000। আৰু এইখনো আছে 24 মডেল এৰক্স হয়। তো 24 মডেল এৰক্স আমাৰ ডিলাৰত এপ্ৰক্স আপোনাৰ 1,40,000 পৰি যায়। এইখনত দুই এটা বডিৰ বস্তু লগা আছে, চাব পাৰে ভঙা আছে। এইবোৰ মই যদি চেঞ্জ কৰি নিদিয়াকৈ আপোনালোকে ল'ব বিচাৰে, তাৰমানে সময় পোৱা নাই চেঞ্জ কৰিব, দুই এটা বস্তু ভঙা আছে, মোটামুটি ধৰক 5,000 টকা খৰচা আছে। তো এইখন গাড়ী এনেকৈ যদি কোনোবাই লয়, বৰ্তমান মই 1,10,000 দি দিম। তাৰপিছত ৰেডি কৰাৰ পিছত দামটো বাঢ়ি যাব, 1,10,000 দি দিম এনেকৈ ল'লে। নেক্সট দেখা দি চাব পাৰে প্লিজাৰ 2019 মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো আছে 35,000। নেক্সট সুজুকি এভেনিছ 2022 মডেলৰ গাড়ী হয়, ইয়াৰ প্ৰাইচটো আছে 65,000। নেক্সট চাব পাৰে ব্লেক কালাৰৰ 5G 2019 মডেল, আৰু এইখনৰ প্ৰাইচটো আহিব 45,000। ইয়াৰ ওচৰত এখন এপ্ৰিলিয়া আছে 2018, ইয়াৰ প্ৰাইচটো আহিব 52,000। ইয়াৰ ওচৰত আৰু এখন লিমিটেড এডিশ্যনৰ আছে এক্টিভা 5G, আৰু এইখনৰ প্ৰাইচটো আহিব 52,000 আহিব, লিমিটেড এডিশ্যন হয়। নেক্সট এক্টিভা 125 আছে, অলপ বস্তু থোৱা আছে বাৰু গাড়ীৰ ওপৰত, 2023 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আহিব 65,000। নেক্সট এক্টিভা 125 চাব পাৰে, 2018 মডেল গাড়ী হয় এইখন, আৰু এইখনৰ প্ৰাইচটো আহিব 38,000। নেক্সট HZR আছে, এইখন HZR যদি কোনোবা বিচাৰি আছে, আমাৰ বহুত ভাল গাড়ী এইখন, আৰু এইখনৰ মডেলটো হ'ব 2019 মডেল গাড়ী হয়, আৰু এইখনৰ প্ৰাইচটো আছে 47,000। নেক্সট দেখাই দিছোঁ মই আপোনালোকক ইয়ামাহা ৰেজেডাৰ, মোটামুটি 8-10 মাহৰ ভিতৰৰ গাড়ী হ'ব, 75,000 প্ৰাইচ আছে। গ্ৰাজিয়া আছে 2021 মডেল গাড়ী হয়, প্ৰাইচ আছে 52। নেক্সট এণ্ট্ৰক টপ মডেল 2023 গাড়ী হয়, আৰু এইখনৰ প্ৰাইচটো হ'ব 68,000। নেক্সট 2022 মডেলৰ এণ্ট্ৰক, প্ৰাইচ আছে আপোনাৰ 55,000। নেক্সট 22 মডেলৰ জুপিটাৰ ভাল কণ্ডিশ্যনত আছে, আৰু এইখনৰ প্ৰাইচটো আছে 52,000। নেক্সট এক্টিভা 5G 2018-19 মানৰ হ'ব, ইয়াৰ প্ৰাইচটো আছে 45,000। নেক্সট এণ্ট্ৰক আছে 2024 মডেল গাড়ী, আৰু এইখনৰ প্ৰাইচটো আছে 74,000। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। এবাৰ ফাইনেন্সৰ বিষয়ে কৈ দিওঁ, ফাইনেন্স ফেচিলিটি আমাৰ এভেইলেবল আছে, আৰু ফাইনেন্স আপোনালোকৰ কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, দৰং ডিষ্ট্ৰিক্ট, ওদালগুৰি, বাক্সা, নলবাৰী, বৰপেটা, মৰিগাঁৱৰ কিছু অংশ হ'ব, গোটেইখিনি নহয়। মায়ং চাই যিটো কামৰূপে পৰে, এইখিনি গোটেই এৰিয়া আমাৰ হৈ যায়। তো এইখিনিয়ে ফাইনেন্সৰ বিষয়ে, আৰু ডাউন পে'মেণ্ট আপোনাৰ এপ্ৰক্স 30 to 40% আহে, কিন্তু গাড়ী লৈ কিনে কথা, লগতে আপোনাৰ প্ৰফাইল লৈও কথা থাকে। এনে এভাৰেজ যিটো হয় 30 to 40% হয়। তো আপোনালোকে স্ক্ৰীণ দিয়া মোবাইল নম্বৰত যোগাযোগ কৰক যদি যিকোনো গাড়ী ভাল লাগিছে, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাক এনেকৈ আশীৰ্বাদ কৰিব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। টাটা, বাই বাই, থেংক ইউ।